মৌলানা মুস্তাক আনফৰৰ নেতৃত্বাধীন ৰাজ্যিক জমিয়তৰ প্ৰশংসনীয় পদক্ষেপ। সোনাপুৰৰ উচ্ছেদিত লোকে লাভ কৰিলে জামিন। জমিয়তে অধিবক্তা নিয়োগ কৰি জেলৰ পৰা ওলাই আনিলে কুচতলীৰ উচ্ছেদিত লোকক। সোনাপুৰৰ কুচতলীত 12 ছেপ্টেম্বৰ 2024 তাৰিখে জিলা প্ৰশাসনে উচ্ছেদ চলাবলৈ গৈ স্থানীয় ৰাইজ আৰু অসম আৰক্ষীৰ মাজত সৃষ্টি হৈছিল হুলস্থলীয়া পৰিৱেশ। আমি 3 মাহ আজি 17 দিন হৈছে ঘৰৰ পৰা আহিছোঁ। যোৱা 12 ছেপ্টেম্বৰত যিখন ঘটনা হৈ গৈছিল সেই ঘটনাত একচুৱেলি আমি জড়িত নাছিলোঁ। তথাপিতো আমাক ঘৰৰ পৰা টোপনিৰ পৰা নিখুন্দে উঠাই আনি পুলিচে কৈছিল যে এৰি দিম বুলি, কিন্তু আমাক কোনো তদন্ত নকৰি ডাইৰেক্ট এৰেষ্ট কৰি আমাক জেললৈ প্ৰেৰণ কৰিছে। কাৰণ আমাৰ ইয়াত কোনো দুখ পোৱা নাই, সিহঁতে ডাইৰেক্ট নিখুন্দিত উঠাই কিনে আমাক জেললৈ প্ৰেৰণ কৰিছে আৰু আমাৰ ওপৰত দুটা কেছ লগাই দিছে। আজি জমিয়তে উলামা মুস্তাফাক আনচাৰী আজি আমাক আনফাৰ চাহাব আজি আমাক জেলৰ পৰা উদ্ধাৰ কৰিছে। তেওঁক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। জমিয়তৰ মানুহে আমাৰ এই ল'ৰাকেইটা ওলাইছে, এতিয়া ল'ৰাকেইটা কাম কৰি গৈ আছে এনেই মিছামিছি ধৰিখিনি ৰাখিছে। এতিয়া আমাৰ ঘৰ বাৰী একো নাই, এতিয়া আমি ক'ত থাকিম, ক'ত ফুৰিম, ঘৰ বাৰী একো নাই, মাটি বাৰী নাই। বহুত খুশি আমি। বেয়াৰ ফাৰ্ষ্টত আমি জমিয়তে উলামাৰ মুস্তাক ছাৰক অনুৰোধ ধন্যবাদ জনাইছোঁ আমাক ইয়াৰ পৰা ওলাবৰ কাৰণে। এতিয়া আমি বহুত সুখী, আমি বহুত শান্তি পাই আছোঁ। উক্ত হুলস্থলীয়া পৰিৱেশৰ মাজত আৰক্ষীৰ গুলীত নিহত হৈছিল 2জনকৈ লোক আৰু 30জনকৈ লোক গুৰুতৰভাৱে আহত হৈছিল। লগতে 5জন আৰক্ষী জোৱানো আঘাতপ্ৰাপ্ত হৈছিল। পিছত আৰক্ষীক আক্ৰমণ আৰু ৰেলৱে সম্পত্তি নষ্ট কৰাৰ অভিযোগত তেজ ধাৰা লগাই 2টা গোচৰ ৰুজু কৰি 24জনকৈ লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল অসম আৰক্ষীয়ে। অসমৰ ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰৰ নিৰ্দেশ মৰ্মে গুৱাহাটী মহানগৰ জমিয়ত উলামাই নিয়োগ কৰা অধিবক্তা আমান ৱাদুদ, ছাৰফৰাজ নৱাজ, শামীম ৰহমান, আমিনুৰ ৰহমানে ন্যায়ালয়ত অভিযুক্তসকলৰ হৈ যুক্তি আগবঢ়োৱাৰ ফলত এতিয়ালৈকে 20জনকৈ লোক জামিন লাভ কৰি জেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছে। গুৱাহাটীৰ পৰা ইক্ৰামুল হকৰ ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ। আপোনালোকে নিশ্চয় জানে যে ছেপ্টেম্বৰৰ 9 তাৰিখৰ পৰা গুৱাহাটীৰ সমৱৰ্তী অঞ্চল সোণাপুৰৰ কচুতলীত 3খনকৈ গাঁৱত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰা এই লোকসকলক অসম প্ৰশাসনে বা অসম চৰকাৰে উচ্ছেদ কৰিছিল। সেই উচ্ছেদৰ সময়তে উচ্ছেদিত ব্যক্তিসকল আৰু আৰক্ষীৰ মাজত অনাকাংক্ষিতভাৱে অনাকাংক্ষিত এটা পৰিৱেশ সৃষ্টি হৈছিল। সেই সৃষ্টি হোৱাৰ ফলত আৰক্ষীৰ গুলীত থিতাতেই 2জনকৈ লোক নিহত হৈছিল। পৰৱৰ্তী সময়ত জেলৰ মাজত আহি এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল আৰু তাৰপিছত ক্ৰমান্বয়ে 24গৰাকীকৈ লোকক অসম চৰকাৰৰ পুলিচে তেওঁলোকক কৰায়ত্ব কৰি পুলিচক আক্ৰমণ কৰাৰ অভিযোগত তেওঁলোকক জেলত দিছিলে। তো অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি হজৰত মৌলানা মুস্তাক আনফৰ তেখেতৰ নিৰ্দেশ ক্ৰমে গুৱাহাটী মহানগৰ জিলা জমিয়ত উলামা সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমি আৰু ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা কলিমুদ্দিন চাহাবৰ পৰামৰ্শক্ৰমে কেইবাগৰাকী উকিল আমি নিয়োগ কৰিছিলোঁ গুৱাহাটী মাননীয় আদালতত, উচ্চ ন্যায়ালয়ত। আৰু যোৱা মাহৰ 26 তাৰিখত আটাইকেইগৰাকী ব্যক্তিৰ বেল জামিন মঞ্জুৰ কৰিছিলে আদালতে, যদিও পৰৱৰ্তী সময়ত দেখিব আমি যেতিয়া 29 তাৰিখত এই মানুহখিনি জেলৰ পৰা উলিয়াবলৈ আহিছিলোঁ, তেতিয়া আকৌ গম পাইছিলোঁ যে নতুন এটা গোচৰ জাপি দি ৰেলৱে পুলিচে আকৌ এটা গোচৰ জাপি দি মানুহখিনি আকৌ পুনৰ এৰেষ্ট কৰি থৈছে। আৰু এই 1 মাহ পিছত আকৌ আজি তেওঁলোকক জেলৰ পৰা উলিয়াবলৈ সক্ষম হ'লোঁ। আজি 6গৰাকী লোক জেলৰ পৰা মুকলি আকাশৰ তলত আহিছে আৰু 4গৰাকী ব্যক্তি আছে। আমি আশা কৰিছোঁ খুব কম সময়ৰ মাজতে আমি এই বাকী 4গৰাকী ব্যক্তিকো জেলৰ পৰা ওলাবলৈ সক্ষম হ'ম।